শান্ত নহয় আপোনাৰ লগত হ'লে কানে মোৰে মাৰিব নমস্কাৰ। এই দাদাটো ঘৰত আহিলোঁ, দাদাটো ঘৰত বোলে সাপ এটা সোমাইছে, তাকে মাতিলে আহিলোঁ। দাদা ক'ত আছে দাদা সাপটো? সেইটো ৰুমতে আছিলে, এই চকাৰ ভিতৰত সোমাই নেকি? চকাৰ ভিতৰত সোমাইছে নেকি? তাৰপিছত মানে আমি চিনাক্ত কৰিব পৰা নাই। হয়, এতিয়া আপোনালোকক মাতিলোঁ, সেই 008 নাম্বাৰটো পালোঁ। এতিয়া চাওক আৰু দাদা আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন দাদা। এই আউলাচুকা বইনাবজাৰ গাঁৱৰ বাসিন্দা, সেইখিনিতে আৰু। থানা কি কৰে? থানা মঙল। থানা মঙল। ঠিক আছে বাৰু, আমি সাপটো বিচাৰোঁ আহকচোন বাৰু। ক'ত আছে? হয় হয়, শুনক নহয় ধৰক সোমাইছে, সাপ এটা সোমাইছে চকাৰ তলত। খুৰা নাভাঙে তই সাপডালটো আমি উদ্ধাৰ কৰিব লাগে। এই হেয়াটো এনেকুৱা হৈ আছে, এটাই আছে। এই আছে শাক আছে কেলা, এই নাই 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 তাকেতো মানুহখিনি থাকাত দেখা এনেকা হ'লে আমি এতিয়া সেই চকাখন ধুনীয়াকৈ উঠাই দিম। সাপটো ইয়াতে আছে, আমি দেখাব পৰা পুৰা চেষ্টা কৰিম। আহকচোন, সাপটো দেখাই দিয়কচোন। আমি এতিয়া সাপটো দাদা চাই দিয়ক হা, ক'ৰবাত আমাক কামাৰো, আপোনালোক কামিলেহে বিপদ হ'ব। মোক বিপদে কৰক। ওলেন কেনেকৈ লাগছে কি স্পীড ওলাই যাম বিচাৰ চাই লওঁ আজি কেনেকৈ ধৰ, চাই লওঁ হাতটো কেনেকৈ ধৰছো। মজামতে আছে দেখোন। এটা হাত চিনি পাইছে নাই বাইদেউ? কি হাত কৈছো? হাত চিনি পাব লাগিব। কৈ দিয়ে কৈ দিয়ে চুপ বাইদেউ, আজি মই আছো আকৌ আপোনাৰ লগত ধৰিব চেষ্টা নকৰিব এনেকুৱা। এইটো হুলেবেৰীয়া হয়। এই বাইদেউ এটা পুৰা চিনি পাইছে। প্ৰধান মানে আজি মই আছো আপোনাৰ লগত ধৰিব চেষ্টা নকৰিব। এই মই নাহিলো হ'ল আৰু এইটো বিষ থাকক বা নাথাকক দাদা, প্ৰথমে এনেকুৱা সাপে কামেৰিলে চিধা মেডিকেল, শুনিছা নাই? ওজাৰ ওচৰত যাই পেলাই সময় নষ্ট নকৰিবি। এই চাই আছে আপোনালোক, এটা লৈ যাম। এতিয়া জংঘলত এৰি দিম, জংঘলৰ বস্তু জংঘলত এৰি দিম। আৰু হুলেবেৰীয়া যি দাদা এটা নাইকতা থকা বুলি ভাবা, এই হুলেবেৰীয়া সাপৰ নাইকতা নাই, কিন্তু একে চিজিল। আকৌ নেজে যদি কোবাই বুলি কৈ দি, এইটো নেজু কটা নাই, একদম মিছা কথা। আমি কোবাই দেখাই দিছোঁ চাওক, ইয়াতে আকৌ একো কটা চটা একো নাই। এডালা কামেৰিলে বাইদেউ একেবাৰে বিষ নাই। মই কৈয়ে থাকোঁ ভিডিঅ'ত, দাদা এটা গোটাই
বিষ নাই একেবাৰে বিষ নাই মোক কামিলেও বিষ নাই কামিলে বিষ নালাগে আপোনালোক কামিলেও বিষ নালাগে সেইটো চাই লওক আকৌ মোৰ ওচৰত আপোনালোকক ধৰিব চেষ্টা নকৰিব সাপে খুটিয়াই চিধা মেডিকেল ওজা ওজি নাই তন্ত্ৰ মন্ত্ৰ নাই চিধা মেডিকেল গ'লে সাপটো ফটো লৈ যোৱাটো বেছি ভাল ফটোটো মাৰি লৈ যোৱাটো বেছি ভাল চিধা ফটো মাৰি লৈ যাবি বাছ টেনশ্যন নাই এতিয়া আমি চিনি পাওঁ আপোনালোকৰ চিনি নাপাব পাৰে ভুল হ'ব পাৰে এতিয়া আমি লক্ষ্মীকে লাইব নুখুজিবি ইয়াতে নিঙি আছে নেকি দাদা এটা এই মোনা নাগে প্লাষ্টিক এটা আমাৰ ভূঞা মাতা দিলে আমি সাপ লালি এনে ঠাণ্ডা হৈ যায় আপোনাৰ লগত হ'লে থাক কেনা আমাৰ দিব ৰক্ষাই নাই আগুয়া ৰাম ৰাম কৰিছে হুলাবাৰী নে কি ক'ব নোৱাৰো পাৰে ওচৰত যাব এতিয়া আমি সাপটো ধৰিলো দিবি অলপ গাটো ধুই দিওঁ ঠাণ্ডা ঠাণ্ডা কুল কুল সাপ পালে আমি গা চা ধুই দিওঁ আকৌ জংঘলৰ বস্তু জংঘলতে থাকোহি আমি সাপটো ধুনীয়াকৈ গা ধুৱাই দিলোঁ মই চাপেদি ধুই দিওঁ এতিয়া আমি সাপটো ধুনীয়াকৈ ধুলোঁ আৰু এই ধুনীয়াকৈ টেমাৰ ভিতৰত সোমাই দিছোঁ কষ্ট নাপায় কোন আহিছে বাইদেউ বাইদেউহঁতক কৈ দিয়ক কথাটো এনেকুৱা যদি আজি বাইদেউটো পালোঁ বহুত ভাল লাগিল বাইদেউটোতো মেডিকেলত থকা এনেকুৱা সাপে যদি খুটি হয় এটা তিতি এইটো বিষ নাই বাইদেউ আপোনালোকৰ দেখিছো এই চোফাত ধৰাই দেখিছো কেনেকে আপোনাক কেতিয়াবা কোনোবা আহিব পাৰে ন হস্পিটেলত শান্ত নহয় আপোনাৰ লগত হ'লে কাৰণে মোৰ মাৰিব সেনেকে মই কৈছো নহয় মই ধৰছো বাইদেউহঁতে ধৰিব নকৰিবি আমি সাপটো ধুনীয়াকৈ ভৰাই দিছোঁ ঐ বা বহুত ডাঙৰ হয় কিন্তু লম্বা পাকডালতকৈ ডাঙৰ হ'ব সেই সাপটো ধুনীয়াকৈ ভৰাই দিলোঁ কি গান দিয়ে গানটো এতিয়া নাজানো নহয় ভাল লাগে নে গানটো ভাল লাগে লাষ্টলৈ চাই থাকে ভিডিঅ' হ'ব দিয়ক আজি সাপটো ধৰাব কেনেকুৱা পালি ভাল লাগিল এতিয়া জংঘলৰ বস্তু না এই জংঘলতে এৰি দিবি আৰু মুক্তি পা এতিয়া ঘৰৰ ভিতৰত নুমালীয়া হ'ল আৰু ইয়াৰ মাজতে এটা কথা কওঁ কোনোবাই ফেনিয়েল মাৰে সাপ নোসোমাওঁতে ফেনিয়েল মাৰিব লাগে ফেনিয়েল মাৰি পেলাই আমাক খবৰ দিয়ে আমি বিয়া বহুত কাৰণ আমাৰ কষ্ট হয় সাপটোৰ গাত যদি ফেনিয়েল পৰে বহুত বেয়া লাগে আমাক সেইকাৰণে আমি মেডিচিন লৈ পেলাই চাফা কৰি পেলাই আকৌ জংঘলতে এৰি দিব লাগে ঠিক আছে বাৰু হ'ব নমস্কাৰ এইটো সাপটো ধুনীয়াকৈ আলোচকৰ পৰা ধৰি লৈ আহিলোঁ চকৰ পৰা তাকে এৰি দিম আপোনাৰ লগত চাই থাকোঁ কেনেকৈ যায় সেইটো যাওঁ Soldier.